আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আসাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ অসম পৰিবহণ বিভাগত যি ২৭টা পদৰ খালী হৈছে সেই পদকেইটাৰ বিষয়ে। যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাইছে তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ শেষলৈকে চাব। যিহেতু আমাৰ সকলোবিলাক কথা আমাৰ প্ৰতিটো মিনিটতে খুব সুন্দৰভাৱে ব্যাখ্যা কৰা থাকে, গতিকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভালদৰে চালেহে কেনেকৈ এপ্লাই কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সেই সকলোবিলাক গম পাব। গতিকে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহকচোন। গতিকে আমাৰ আজি যি খালী পদ ওলাইছে সেই পদটো ওলাইছে আমাৰ অসম পৰিবহণ বিভাগৰ আচলতে পদ। তাত সম্পূৰ্ণ পোষ্ট আছে ২৭টা আৰু নেম অফ দ্য পোষ্ট হৈছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ, যাক চমুকৈ EI বুলি কোৱা হয়। ইয়াত যিহেতু বেছিকৈ ইমানো যোগ্যতাৰ প্ৰয়োজন নাই, গতিকে বেছিভাগ প্ৰাৰ্থীয়েই আমাৰ এই চাকৰিটোৰ বাবে এপ্লাই কৰিব পাৰিব। কেটেগৰী ৱাইজ কিনো ভেকেঞ্চি ওলাইছে সেই কথা মই প্ৰথমতে আপোনালোকক জনাই দিওঁ। আনৰিজাৰ্ভত আছে 14টা, OBC আৰু MOBCত আছে 6টা, TT অৰ্থাৎ টি ট্ৰাইব বা আদিবাসীত আছে 1টা, শিডিউল কাষ্টত আছে 2টা, ST প্লেনত আছে 2টা আৰু ST হিলছত আছে 2টা। আৰু এই চাকৰিটো অৰ্গেনাইজ কৰিছে ডিপাৰ্টমেণ্ট অফ ট্ৰান্সপৰ্ট আসাম, অৰ্থাৎ অসমৰ যি পৰিবহণ বিভাগ আছে সেই বিভাগে এই চাকৰিটোৰ বাবে পদৰ ব্যৱস্থা কৰিছে। ইয়াত আপোনালোকে দৰমহা পাব ২২,০০০ৰ পৰা ৯৭,০০০, অৰ্থাৎ আপোনালোকৰ যি বেছিক পে আছে সেই বেছিক পে'টো হ'ব আপোনালোকৰ ২২,০০০ৰ পৰা ৯৭,০০০ আৰু লগত আপোনালোকৰ গ্ৰেড পে'টো আছে ৯,৪০০, অৰ্থাৎ আপোনালোকৰ ইয়াত দৰমহা ৩৫,০০০ৰ ওচৰা-ওচৰি আপোনালোকে ষ্টাৰ্টিঙতেই পাব। গতিকে পাছলৈ আপোনালোকৰ দৰমহা বাঢ়ি ১ লাখ পৰ্যন্ত হ'বগৈ। গতিকে এইটো চাকৰি খুব সহজ চাকৰি, গতিকে আপোনালোকে এই চাকৰিটো সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি কোৱা হয়, প্ৰথমতে আপোনালোক এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে আপোনালোক হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা। গতিকে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হোৱাৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেটখন যি অসমৰ বাবে ইছ্যু কৰা হয়, অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দাৰ বাবে ইছ্যু কৰা হয়, সেইখন আপোনালোকে কি কৰিব লাগিব, এই চাকৰিটো এপ্লাই কৰোঁতে প্ৰডিউচ কৰিব লাগিব। নহ'লে বা আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত কি কৰিব লাগিব, এজ প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে আপোনালোকে ইয়াত জমা দিব লাগিব। গতিকে এইকেইটা হৈছিলে আপোনালোকৰ ক্ৰাইটেৰিয়া। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ পৰা বিচৰা হৈছে কেণ্ডিডেট মাষ্ট হেভ এ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বাই দ্য গভৰ্ণমেণ্ট অফ আসাম। প্ৰথমটো এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰীটো আপোনালোকৰ থাকিব লাগিব। কিহত? আৰ্টছে হওক, ছায়েন্সে হওক বা কমাৰ্চে হওক, ষ্ট্ৰীমৰ কোনো কথা নাই। বা আপোনালোকে কি কৰিব লাগিব, SSLC উইথ এ 3-year ডিপ্ল'মা ইন অটোমোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট এপ্ৰুভ বাই দ্য গভৰ্ণমেণ্ট অফ আসাম অৰ ইণ্ডিয়া এণ্ড ডালি ৰিকগনাইজ বাই AICTE। অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব উইথ কাৰ সৈতে 3 বছৰ অটোমোবাইলত আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব, নহ'লে মেকানিকেল ইঞ্জিনিয়াৰিং এখন ভাল ইনষ্টিটিউটৰ পৰা যিখন আমাৰ গভৰ্ণমেণ্ট অফ আসামৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়, যিখন AICTE দ্বাৰা ৰিকগনাইজ হয়, তেনেকুৱা এখন বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা আপোনালোকে মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। গতিকে এইকেইটা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। দ্বিতীয়তে আপোনালোকৰ বয়সৰ সীমাটোৰ কথা যদি কওঁ, আপোনালোকৰ বয়স 21 বছৰৰ কম হ'ব নালাগিব আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব। কিন্তু SC STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন দিয়া আছে, অৰ্থাৎ ST আৰু SCয়ে 43 বছৰলৈকে চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। OBC আৰু MOBCয়ে আপোনালোকৰ 41 বছৰ বয়সলৈকে এই চাকৰিটো এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যনৰ ফিছৰ কথাও মই উল্লেখ কৰি থওঁ। জেনেৰেল আৰু EWSয়ে 297 অৰ্থাৎ 297 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST OBC আৰু MOBCয়ে 197 টকা,
BPL অৰ্থাৎ বিলো পভাৰ্টি লাইন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলে 47 টকা 20 পইচা দিব লাগিব এপ্লিকেশ্যন হিচাপে এপ্লিকেশ্যনৰ ফিজ হিচাপে গতিকে এই চাকৰিকেইটা আমি সম্পূৰ্ণৰূপে অনলাইন প্ৰচেছৰ জৰিয়তে আমি এপ্লাই কৰিম সেই কথাও মই বৰ্ণনা কৰি দিছোঁ আৰু যদি আপোনালোকৰ অসুবিধা হয় আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈও আপোনালোকে সেইটো চাই ল'ব পাৰিব প্ৰথমতে আমি কি কৰিম এটা লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম সেই লিংকটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কলৈ যাব লাগিব অনলাইন এপ্লিকেশ্যন লিংক বুলি এটা অপশ্যন আহিব তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰম্ভ কৰিব লাগিব প্ৰথমতে কিন্তু আপোনালোকে তাত এজ এ কেণ্ডিডেট হিচাপে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দি তাৰপিছত আপোনালোকে পুনৰ তাক লগ ইন কৰি আপোনালোকে সেই ফৰ্মখন খুলিব লাগিব ফৰ্মখন খোলাৰ পিছত আপোনালোকে কি কৰিব লাগিব নিজৰ যি ডিটেইলছবিলাক আছে সেইবিলাক আপোনালোকে এডুকেশ্যন ডিটেইলছৰ সৈতে ভৰাব লাগিব কিন্তু মনত ৰাখিব শুদ্ধকৈ ভৰাব তাৰপিছত আপোনালোকৰ নেচেচাৰী যি ডকুমেণ্টছ বিচৰা হৈছে সেইবিলাক আপোনালোকে আপলোড কৰিব তাৰপিছত সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন ফিজৰ পে'মেণ্ট এটা অপশ্যন আহিব সেইটো আপোনালোকে কৰিব অনলাইন মোডতো আপোনালোকে পে'মেণ্ট কৰিব পাৰিব ক্ৰেডিট কাৰ্ড হওক বা ডেবিট কাৰ্ড হওক ফোনপে' জিপে' সেইকেইটাও আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰিব তাৰপিছত আপোনালোকে পে'মেণ্ট কৰাৰ পিছত ফৰ্মখনৰ ছাবমিট বাটনত ক্লিক কৰি দিব ছাবমিট বাটন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন ফৰ্ম ওলাই পৰিব সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট ৰাখি থৈ দিব নিজৰ হাতত গতিকে তেনেকৈ আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব লাগিব আৰু এই চাকৰিকতা আপোনালোকৰ এপ্লাই ডেটটো আৰম্ভ হ'ব 13 আগষ্ট 2024 পৰা আৰু ইয়াৰ সময়সীমা অৰ্থাৎ শেষ সময়সীমা হৈছে 13 ছেপ্টেম্বৰ 2024 গতিকে 13 আগষ্টৰ পৰা আপোনালোকে এই চাকৰিকেইটা এপ্লাই কৰক আৰু এই চাকৰিকেইটা নিজৰ নামত কৰক আৰু কিবা যদি আপোনালোকক সহায় লাগে তেন্তে আমাৰ হেল্পলাইন নাম্বাৰ এটা ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব সেইটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে কণ্টেক্ট কৰিব পাৰিব গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ বাবে আমাৰ আসাম জব চেনেলটো আপোনালোকে সদায় চাই থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াকে কৈ আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ